ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল কিবা কাৰণত যদি ল'ৰাটো বিপদে পৰিচালিত হ'ব লগা হয়, মই কিন্তু মাকজনী হৈ যদি একো এটা কৰিব নোৱাৰোঁ, পিছলৈ মই সাংঘাতিক কষ্ট পাব লগা হ'ব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল তোমাক আজি মোৰ একেবাৰে যাবলৈ দিবলৈ মন যোৱা নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল তোমাৰ চহৰখনত আৰু কিছুদিন থকা হ'লে মই হয়তো আৰু কোনোদিনে উভতি যোৱাৰ ৰাস্তা বিচাৰিয়ে নাপালোহেঁতেন। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল জয় মা কালী, মোৰ এই সাধনা যাতে অতলে নাযায়। চ' বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।